নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰে হয়। আপোনালোকে জানে মই চৰাইদেউ ডিষ্ট্ৰিক্টতে বৰ্তমান যথেষ্ট গছপুলি ৰোপণ কৰি আহিছোঁ চন্দন প্লাণ্টেশ্যন। আজি চৰাইদেউ ডিষ্ট্ৰিক্টৰে এডোখৰ জেগা আপোনাৰ টেঙা পুখুৰী বুলি এখন জেগাত আপোনাৰ ডালিম ফুকন নামৰ এজন ব্যক্তিয়ে আমাক নিমন্ত্ৰণ দিলে তেওঁ পুলি লগাবৰ কাৰণে। আমি আহিলোঁ, তেওঁৰ ঘৰত কালি মেজাৰমেণ্ট কৰিলোঁ। আগতে আপোনাৰ মেজাৰমেণ্ট কৰিলোঁ। মেজাৰমেণ্ট কৰাৰ পিছতে চালোঁ যে গোটেইখিনি কিমান কি গছ পুলিবিলাক খাব। তাকে আমি কামটো ষ্টাৰ্ট কৰি আছোঁ। একচুৱেলি ভিডিঅ'টো আমি আজিহে বনাইছোঁ, মিনিমাম 3 দিনৰ আগৰ পৰা আমাৰ কামবিলাক ষ্টাৰ্ট হৈ আছে। কাৰণ এতিয়া আমাক কৰ্মচাৰী নোপোৱা দুখত বহুতখিনি লেট হৈছে। চলাই আছোঁ। আজি একচুৱেলি 3 দিনৰ মূৰত আমি কিছু গছপুলি আমি ৰুবলৈ মানে ষ্টাৰ্ট কৰিছোঁ আৰু। কাৰণ আজি বিশেষকৈ 200 জোপা এটা গছ আমি ৰোপণ কৰিছোঁ আজি প্ৰথম অপেনিং বুলি। এইটোৱে প্লেচ চাওক, আপোনালোকে দেখিছে এইটোৱে প্লেচ হয়। ইয়াতে একচুৱেলি প্ৰথমতে আমাৰ এগ্ৰিমেণ্ট নহয়, একচুৱেলি আমাৰ মানে এইটো বস্তুটো কি ধৰক আমাৰ চালান হৈছিলে। প্ৰথমখন চালান হৈছিলে আমাৰ 500 জোপা গছ চালান হৈছিলে। কিন্তু 500 জোপাৰ পিছতে তেওঁ দাদাজনে ক'লে যে নহয়, জেগাবিলাক ভালকৈ চফা কৰি শাকৰ কাৰণে যিডোখৰ জেগা সেইডোখৰ ৰাখি মেলি আপুনি গোটেইখিনি আমাক লগাই দিয়ক যিমান কি ধৰে। এতিয়া মোৰ আইডিয়া মতে মিনিমাম 1000মান গছপুলি হ'ব লাগে। বাকী আপোনালোকক দেখুৱাই থাকিম। কালিলৈও আহিম, কালিলৈও আপোনাৰ এটা স্ক্ৰিপ্ট দেখুৱাম তেনেকৈ, ঠিক তেনেকৈ বাকীবিলাক দেখিছে পুলিবিলাক নি থকা হৈছে, ৰুই আছোঁ। সেইটোৱে এটাই ক'ব বিচাৰিছোঁ, খৰালিমহীয়া যিবিলাকে আমাৰ লগত চন্দন পুলি ৰোপণ কৰিম বুলি ভাবিছে, একো অসুবিধা নাই। খৰালি মাহতো গছপুলিবিলাক খুবেই ভালেই হয়, আপোনালোকে চিন্তা নকৰিব। কাৰণ কেলৈ আমি মটৰৰ সুবিধা কৰি দিয়া হৈছে, পানীৰ সুবিধা কৰি দিয়া হৈছে। আপোনাৰ ধৰক য'ত আমি গছবিলাক বিকিম তেওঁৰ ঘৰত আমি নিজে ৰুই মেলিটো দিওঁৱেই। কালি বাকী মানে এতিয়া খৰালি মাহ বুলি আমি পানীটো সুবিধা কৰি দিয়া হৈছে। সকলোকে আমি পানীটো সুবিধা কৰি দিম। আপোনালোকে পানীটো মানে কাৰণে অসুবিধা নাই, কাৰণ পানীটোৰ কাৰণে গছবিলাক জীয়াবলৈ অকণমান দিগদাৰ হয়। পানীটো আমি সুবিধা কৰি দিম, আপোনালোকে চিন্তা কৰিব নালাগে। ইমানেই, ভিডিঅ'টো দেখুৱাইছোঁ, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। ফাইনেলি লগাই থকা হৈছে বন্ধুসকল, ইয়াত চাই থাকক। আপোনাৰ ইয়াতে একচুৱেলি 1000 ওপৰতে খাব পুলিটো। প্ৰথম আপোনাৰ মেজাৰমেণ্টৰ মতে আমাৰ ওলাইছিলে, প্ৰথমটো এইটো দীঘলটো হৈছিলে আপোনাৰ 57কৈ আছিলে পাৰ লাইন। আপোনাৰ এইটো দীঘলটো আপোনাৰ 57 আছে, আৰু এইটো লাইনটো আপোনাৰ 14টা লাইন আছে। সেইটো হিচাপত ধৰিলে আপোনাৰ 750টা নে কিমানটা পুলি ওলাইছিলে। আৰু তাৰপিছতে এতিয়া দাদাজনে ক'লে যে ইয়াতে যিমান খাই লগাই দিব কৈছে একচুৱেলি। সেইটো কাৰণে আমি এতিয়া আৰু এইফালে বহাই লৈছোঁ জেগাবিলাক, জেগাটো বহাই লোৱা হৈছে, এইফালে লগাই আছোঁ। একচুৱেলি বহুত কাম বাঢ়িছে এখন বাৰীত। আপোনাৰ বাৰীখন হৈছে টেঙা পুখুৰী হয়। দাদাজনৰ নামটো আমাৰ ডালিম ফুকন ডাঙৰীয়া। তাতে আমি ৰঙা চন্দনে প্লান কৰিছোঁ। এইটো প্ৰথম 500 জোপাৰ কথা হৈছিলে, তাৰপিছতে অলপ বাঢ়িছে এতিয়া। কাৰণ কেলৈ জেগাবিলাক ঠিকে আছে, পুলিবিলাকো ঠিক দেখিছে দাদাজনে, ঠিক দেখি পেলাই কৈছে যে লাইন কেইটামান আৰু বঢ়াই দিয়া। সেইটো কাৰণে এইবিলাক দেখিছে পূৰা চাফা কৰা হৈছে। একচুৱেলি 4-5 দিন আগৰ পৰা লাগি থকা হৈছে, গছবিলাক কাটিবলগীয়া হৈছে, গছ কাটি আকৌ গছ ৰুবলগীয়া হৈছে, বহুতখিনি সমস্যা এইবিলাক দেখিছে আপোনালোকে। আৰু বহুত যথেষ্টখিনি কাম বাকী আছে। বৰ্তমান আজি উদ্বোধনী হিচাপতে আজি কেইটামান পুলি ৰুবলৈ লৈছোঁ, গছপুলি এইবিলাক কেইটামান ৰুইছে, আৰু বাকী অলপ এইবিলাক কাম বাকী আছে চব। একচুৱেলি এই ঘাঁহটো থাকিলে বহুত অসুবিধা হৈ যায়। এইটো আপোনাৰ হৰণ খেৰ নে কি কয় যে এইটো হৰণ খেৰটো আছে মানে এতিয়া হৰণ খেৰটো কাটিবলৈ বহুত অসুবিধা হৈছে। এইবিলাক চাফা কৰি আছোঁ, এইটো চাইড চাফা কৰিব লাগিব। বাকী সেই আমজোপাৰ পৰা তেনেকৈ আকৌ এইটো ৱালটো দেখিছে আপোনাৰ, ৱালৰ কাষে কাষে আপোনাৰ 2টা লাইন যাব। ঠিক আপোনাৰ 1000 ওপৰতে হ'ব প্লানটো। এইটো টেঙা পুখুৰীতে লগাইছোঁ, ৰেড চন্দন হয় এইবিলাক দেখিছে। বাকী শাক খেতি আছে, শাক খেতিডোখৰত নিশ্চয় এইটো গেপ ল'ব লাগিব। শাক খেতিডোখৰতো আমি দিব নোৱাৰিম। বাকী শাক খেতিখিনি বাদ কৰি ইয়াতে শাক খেতি বেছি নাই বাৰু, ইয়াতে খুব বেছি 50টা পুলি মাইনাছ হ'ব। সকলোখিনি লগাই মেলি মিনিমাম আপোনাৰ 1010টা 1050টা এনেকুৱা পুলি খাব লাগে। মিনিমাম 1000 ধৰি থওক আৰু। এতিয়া প্ৰথম টাৰ্গেটটো আছিলে আপোনাৰ 500 জোপা। তাৰপিছতে আমি মেজাৰমেণ্ট কৰিছিলোঁ 750 জোপা, তাৰপিছতে হৈ গ'ল 500 জোপা। কিন্তু 500 জোপাৰ পিছতে দাদাজনে ক'লে যে নাই নহয়, এইফালে আৰু 2টামান লাইন বঢ়াই দিয়া, একেবাৰে 1000মান কৰি দিব ক'লে। এতিয়া আমি বৰ্তমান চলাই আছোঁ, চব 5 ফুট 5 ফুটত লগোৱা হৈছে দেখিছে। এইফালে কাইলৈ এইফালৰ পৰা আৰু কাম চলিব। চাই থাকক ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ দেখিছে। আৰু একচুৱেলি এতিয়া খৰালিমহীয়াও আপোনালোকে লগাব পাৰিব। কাৰণ কেলৈ কৈছোঁ, খৰালিমহীয়া আমি কিছুমান সুবিধা কৰি দিয়া হৈছে আমাৰ প্লাণ্টেশ্যনৰ ফালৰ পৰা।
আমি এতিয়া দাদাজনক এটা মটৰ পাম্প যোগাৰ কৰি দিছোঁ, কাৰণ কেলৈ পুখুৰীটো এইটো কাষতে আছে, দেখিছে এইটো এটা পুখুৰী, আপোনাৰ ৰজাদিনীয়া এটা পুখুৰী। পুখুৰীটোৰ নাম হৈছে কিবা ঘোঁৰা ধোৱাৰ পুখুৰী নে কি বুলি কৈছিলে দাদাজনে। এইটো হ'ল পুখুৰী। বাকী মানে কাৰেণ্টৰ সুবিধাটো আছে, আপোনাৰ কাৰেণ্টৰ সুবিধা আছে, আপোনাৰ কাৰেণ্টটো তাতে লগাই মেলি বাকী মটৰটো কেতিয়াবা পানী দিয়াৰ ব্যৱস্থাটো কৰি দিছোঁ। কাৰণ কেলৈ চবকে নহয়, ধৰক মিনিমাম 1 বিঘা যাৰ প্লান ল'ব আপুনি, এই খৰালি মাহত যিকেইজনে প্লান কৰিব 1 বিঘা। একচুৱেলি খৰালি মাহত কিছুমান গছ পুলি ৰুলে ভাল, কাৰণ এতিয়া যদি আপুনি কেইমাহমান পানী চানী দি যদি আপডাল কৰে, কাৰণ কেলৈ যেতিয়া বাৰিষা ৰেইন টাইমটো আহিব তেতিয়া গছখিনি মানে পটককৈ বাঢ়িবলৈ এটা সুবিধা হয়। কাৰণ সাৰ চাৰ দি মেলি আমি ধুনীয়াকৈ ৰোপণ কৰিছোঁ। সাৰখিনিতো দিওঁৱেই, আপোনালোকে জানেই 130 টকাতে সাৰ চাৰ আমাৰ গোটেইখিনি সুবিধা থাকে। আৰু বাকী মেইন কথা কি হ'ল, এটা মটৰ এটা আমি ব্যৱস্থা কৰিছোঁ। 1 বিঘাৰ পৰা আমি মটৰ দিছোঁ, 1 বিঘা 2 বিঘা 3 বিঘা যিমান লগায়। এতিয়া দাদাজনতো আপোনাৰ কিমান 1000 পুলি, ইয়াতে আমি এটা মটৰ দিছোঁ। মটৰটো আপোনাৰ মানে মটৰটো দিছোঁ আৰু পানী দিয়া সুবিধাটো আমি কৰিম। সম্পূৰ্ণ আপোনাৰ 3 মাহ, আপোনাৰ মাৰ্চলৈকে সম্পূৰ্ণ ফ্ৰী ছাৰ্ভিচ থাকিব। ইয়াত গৃহস্থ একো কৰিব নালাগে, খালি বাউণ্ডেৰীটো গৃহস্থ। বাকী আমি এই খৰালি মাহকেইদিন আমাৰ গোটেই 3 মাহটো আমি পানী দিয়া ব্যৱস্থা কৰিছোঁ। প্ৰতি সপ্তাহে আমাৰ প্লান্টেশ্যনৰ মানুহ আহিব, প্ৰতিজন ঘৰতে এটা পানী দিয়া ব্যৱস্থা আমি কৰিছোঁ। বৰ্তমান এতিয়া যিবিলাকে লগাইছে, আগতে লগোৱাখিনি কথা কোৱা নাই মই, আগতে বহুত আমাৰ বাৰিষামহীয়া যিখিনি লগাইছিলে তেওঁতো বৰষুণ চৰষুণ পাই পুলিবিলাক চবৰে সুবিধা হৈছে। কিন্তু এই নতুন প্লান যিবিলাকে কৰিব, এই খৰালি মাহত যিবিলাকে নতুন প্লান কৰিব, তেওঁবিলাকক আমি পানীৰ সুবিধাটো কৰি দিয়া হৈছে সকলোৱে। এইবিলাক দেখিছে আমাৰ বন্ধুসকল লাগি আছে। ইয়াতে আপোনাৰ সাৰটো মিক্স কৰা হৈছে, দেখিছে ইয়াতে আমি DAP, ছুপাৰ, পটাছ গোটেইখিনি, বাকী আপোনাৰ পুৰণা গোবৰ আছিলে মিক্স কৰি দিয়া হৈছে এইখিনি। আজি একচুৱেলি আমি প্ৰথম উদ্বোধনী হিচাপত আমি 200টা পুলি ৰোপণ কৰিম। বাকীখিনি কাইলৈৰ পৰা প্ৰচেষ্টা চলিব। কাইলৈৰ পৰা আমি এইবিলাক চফা চিকুণ কৰি মেলি আপোনাৰ কাইলৈ অলপমান ৰুম, পৰহিলৈ অলপমান ৰুম, এনেকৈ মানে ডেইলি অলপ চাফা কৰি এনেকৈ ৰুব লাগিব। কাৰণ কেলৈ নহ'লে 1000 পুলি বহুতখিনি টাইম লাগি যাব। কাৰণ কেলৈ বাকী আৰু বেলেগতো কাম আছে। বাকী আৰু এইখন বাগানৰ ওচৰতে আমাৰ আৰু এখন বাগান আছে, তাতে লগাব লাগে মিনিমাম 1000 মান পুলি। এইটো গোলাঘাটৰ পৰা অহাৰ পিছতে আমি চিন্তা কৰিম এইবিলাক। আপোনালোকৰ দাদাজনক চিনাকি কৰি দিব লৈছোঁ, যিজন দাদাই আমাৰ লগাইছে তেওঁ এড্ৰেছটো দি দিব। দাদা কৈ দিয়কচোন, আমাৰ এভাৰগ্ৰীণ আছাম প্লান্টেশ্যনে আপোনাক যিখিনি গছ পুলি লগাই দিছে, আপুনি কেনেকুৱা পাইছে ইয়াৰ সুবিধাবিলাক? সুবিধা মই একো পোৱা নাই, ভালেই লাগিছে। হয় হয়, আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম হ'ল শ্ৰী ডালিম ফুকন। হয় হয়, এড্ৰেছটো কি আছিলে? হ'ল এঙেৰা ন? এঙেৰা নহয়, টেঙা পুখুৰী। টেঙা পুখুৰী ন? মই ভিডিঅ'টোত আগতে এঙেৰা বুলি কৈ পালোঁ নেকি, বন্ধ ভুল। এই টেঙা পুখুৰী ন? টেঙা পুখুৰী ডিষ্ট্ৰিক্টটো আজিকালি চৰাইদেউ হয়। ঠিকে। এতিয়া এইবিলাকেই কাম চলি আছে। আৰু বাকী দাদাজনক পূৰা আমি সম্পূৰ্ণ 2.5 বছৰ যিটো সকলোকে আপোনাৰ এটা মানে গেৰাণ্টি দিয়া হয়, দাদাজনকো দিয়া হৈছে। কিন্তু তাৰ উপৰিও বাকী পানী দিয়া সপ্তাহত যিটো পানী যোগান ধৰা হ'ব, ওচৰতে পুখুৰীটো আছে, আগতো স্কিপত আপোনালোকক জনাইছোৱে। পানীখিনি আমাৰ মানুহে ধৰিব, কাৰণ কেলৈ খৰালিমহীয়া আমি পানীৰ সুবিধাটো কৰিব লাগিব তেওঁক, তেতিয়াহে গছখিনি ভাল হ'ব। সেইটো কাৰণে গোটেইখিনি আমাৰ প্লান্টেশ্যনৰ ফালৰ পৰা কৰা হ'ব। কিন্তু আগতে বাৰিষা দিনত যিখিনি লগাইছিল, আগত স্কিপতো কৈছোঁ, সেইখিনিৰ কাৰণে কোৱা নাই। আমি খৰালি মাহত যিখিনি আমাৰ পৰা নতুনকৈ পুলি লগাইছে, প্ৰতি সপ্তাহে তেওঁলোকক আমি পানী যোগানৰ সুবিধাটো কৰি দিয়া হ'ব। ঠিক আছে বন্ধুসকল, দেখুৱাই আছোঁ ভিডিঅ'টো, স্কিপ নকৰাকৈ চাই থাকিব। বাকী দাদাজনে আপোনালোকক এড্ৰেছটো জনাই দিলে আৰু গম পাইছে নিশ্চয়। ইয়াতে আমি কাম চলাই আছোঁ। তেওঁ একচুৱেলি বহুত কৰ্মী হয়। তেওঁ চাকৰি জীৱনৰ পৰা এতিয়া অৱসৰ ল'লে। বাকী ঘৰতে ল'ৰা ছোৱালীৰ পৰা ধৰি সকলোৱে তেওঁ চাকৰি কৰে। কিন্তু হ'লেও দাদাজন এনেই নাথাকে, আপোনাৰ সম্পূৰ্ণ কৰ্মত পূৰা ব্যস্ত হৈ থাকে। আজি নিজৰ ঘৰত যিখিনি শাক পাচলিৰ প্ৰয়োজন হয় দাদাজনে নিজে আনে। মই এটাই কথা বুজাব বিচাৰিছোঁ, তেওঁবিলাকে আজি চাকৰি কৰাৰ পিছতো আজি ধৰক ইমানখিনি আজি প্লান্টেশ্যনৰ কথা ভাবিছে। আমাৰ কিছুমান আমিনো কিয় থাকিব লাগে? কাৰণ কেলৈ সকলোৱে আহকচোন ওলাই, এনেকুৱা কিছুমান গছপুলি ৰোপণ কৰক, আপোনালোকৰ ভৱিষ্যতটো সকলোৱে উজ্জ্বল হ'ব। কাৰণ কেলৈ আজি এডোখৰ জেগাই কিমান দিনৰ পৰা পৰি আছে, কিন্তু এডোখৰ জেগাত দাদাজনে ঠিক গছখিনি আজি লগাম বুলি চিন্তা কৰিলে। একচুৱেলি ময়ো গৈ পালোঁগৈ সেই সময়তে, ভাবি থকা সময়তে। কিন্তু যে কিমান এটা ভাল এটা আপোনাৰ প্ৰপাৰ্টি হ'ব আপুনি চিন্তা কৰিছোঁ। কাৰণ কেলৈ ইয়াত আমাৰ 1000 গছ পুলি, আপোনালোকক মই এটাই হিচাপ দিব বিচাৰিছোঁ। এতিয়া 1000 জোপা ৰঙা চন্দনৰ দাম আপোনালোকে সকলোৱে জানে। আজি ভিডিঅ'টো টপিকটো এইটোৱে হৈছে যে 1000 গছ পুলি ৰুলে ধৰক কিমানখিনি আমি উপাৰ্জন কৰিব পাৰি, ভিডিঅ'টোৰ যোগে আপোনালোকে এইটো জানিব পাৰিব। কাৰণ কেলৈ এতিয়া বৰ্তমান আপোনাৰ ৰঙা চন্দনৰ মূল্য আপোনালোকে গুগল প্ৰাইচত দেখিছে 20,000 22,000 টকা। আমি গুগল প্ৰাইচটো ক'বলৈ নাযাওঁ, আমি থলুৱাকৈ আমি ৰেট এটা ক'বলৈ যাওঁ। ঠিক আছে, আমি 10 বছৰ পিছত গছজোপা মেচিয়ৰ হ'ব। সেই 10 বছৰ পিছত যদি গছজোপা মেচিয়ৰ হোৱাৰ পিছতো যদি 2000 টকাই হয় যেনিবা কেজি, আপোনাৰ 20,000টো বাদ দিয়কচোন, আপোনাৰ 2000 টকা কেজি হ'লে এজোপা ৰঙা চন্দনত খুব
কমকৈ হ'লেও আপোনাৰ মিনিমাম 1 টন 1.5 টন মাল আপোনাৰ ওলাব, কাৰণ ৰঙা চন্দনজোপা যথেষ্ট ডাঙৰ হয় আৰু মানে যথেষ্ট মাল ওলায়। কাৰণ কেলৈ বগা চন্দনৰ নিচিনা নহয়। বগা চন্দনটো ধৰক আপোনাৰ সম্পূৰ্ণ গোটেই গছৰ মানে মাংসখিনি কাটি মেলি আপোনাৰ ভিতৰ যিটো হাৰ্ডিটো প্ৰয়োজন হয়, কিন্তু ৰঙা চন্দনত সম্পূৰ্ণ গছজোপা মেচিউ হোৱাৰ পিছত ছালটো আঁতৰাই দিলে গোটেইখিনি মানে যিটো ৰক্ত চন্দন বুলি কোৱা হয়, তাত তেজৰ নিচিনাকৈ ওলাই যায়, সেইখিনিয়ে গোটেইখিনিয়ে মানে লাল চন্দন নহয়, সেইকাৰণে তাক ৰক্ত চন্দন বুলি কোৱা হয়। এতিয়া আপোনাৰ মিনিমাম যদি এজোপা গছত আপুনি খুব কমকৈও যদি আপুনি 1 লাখ টকাকৈও ধৰে, খুব এটা কম বাজেট দিছোঁ মই, আগৰবিলাক ভিডিঅ'টো আপোনালোকক জনাইছোঁ। এজোপা গছত খুব কমকৈ যদি আপুনি 1 লাখ টকা এটাও পায় নহয়, ঠিক আপোনাৰ 1000 জোপা গছৰ অংক তাক আপুনি নিজে হিচাপ কৰি চাওক। এজোপাত 1 লাখ টকা পালে আপোনাৰ 100 জোপা গছত 1 কোটি টকা, আপুনি 1000 জোপা গছত কিমান হ'ব আপোনাৰ 10 কোটি টকা। কিন্তু এই 10 কোটি টকাটো আপোনালোকক কিবা সপোন দেখুওৱা মই কথা কোৱা নাই, কাৰণ এজোপা চন্দন গছৰ কথা কৈছোঁ আপোনালোকক। কাৰণ চন্দনটো আমি মোৰ দিনতে আমি কিতাপত পঢ়িব পাইছিলোঁ, চন্দন ৰঙা চন্দন দাম, বগা চন্দন সস্তা, এনেকৈ আমিতো চবেই সকলোৱে জানোৱেই, কাৰণ ৰঙা চন্দনটো পৃথিৱীত সকলোতকৈ দামী গছ হয়, জানেনে আপোনালোকে? যেনেকৈ এতিয়া আফ্ৰিকান ব্লেকবোৰ্ড এইবিলাকতো আমাৰ ইয়াতে ইণ্ডিয়াত লঞ্চ হোৱা নাই, একচুৱেলি পুলিও নাপায়, অহা নাই। এতিয়া চন্দনটো আগৰ পৰা একচুৱেলি অপেন নাছিলে, আগতে খেতি কৰা নাছিলে মানুহবিলাকে, বস্তুটো স্প্ৰাংলিং হয়। এতিয়া আপোনাৰ ধৰক মাৰ্কেটবিলাক আহিছে লাহেকৈ অসমলৈ, 2017 চনৰ পিছৰ পৰা মানুহবিলাকে লগাব ধৰিছে, মানে চবেই চিনি পাইছে আৰু। যেনেকৈ চাচিটো অপেন হৈ গৈছিলে, ঠিক তেনেকৈ এইটো এতিয়া অপেনকৈ মানুহক লগাব দিছে, চৰকাৰেও বহুতখিনি যোগান ধৰিছে। ঠিক তেনেকৈ আপোনালোকে লগাওকচোন, আমাক যোগাযোগ কৰক। আমি 130 টকাতে আপোনাৰ সম্পূৰ্ণ আপোনাৰ ঘৰলৈ গৈ আপোনাৰ ঘৰত আমি হাজিৰা মানুহ লগাই আপোনাৰ সাৰ জাবৰ দি ধুনীয়াকৈ আপোনাৰ পানীৰ সুবিধালৈকে আপোনালোকক আমি 130 টকাতে যোগান ধৰিম। এইটোৱে, বেলেগ একো নাই। কাৰণ যদি আপুনি পৰি থকা মাটিডোখৰত যদি আপুনি 10 বছৰ পিছত যদি 10 কোটি টকা এটা প্ৰজেক্ট আপুনি হাতত লয়, কিমান ডাঙৰ কথা চিন্তা কৰিছে। কাৰণ এটা ৰিটায়াৰ্ড পইচা এইটো, আমি কৰ্ম কৰি যাব লাগে, পইচাটো এতিয়া বিচাৰি লাভ নাই। কাৰণ আপুনি লগাই থৈ দিয়কচোন, আপুনি এবিঘা মাটি আপুনি 10 কোটি টকা লগাব নালাগে, আপোনাৰ এবিঘা মাটিটো সকলোৱে থাকে, 1 বিঘা মাটি 300 জোপা গছ পুলি খাব, সেই 300 জোপা গছতে আপোনালোকে হিচাপ কৰক, এজোপাত আপোনাৰ 1 লাখ টকাকৈ এটা হিচাপ কৰক, নিজে বুজি পাব অংকটো। আমি অংক সদায় এনেকৈ কৰিব লাগিব, যেনেকৈ আমি খেতিয়ক হয়, যেনেকৈ আমি ধনিয়া খেতি কৰিম, একঠা মাটিত আমি ধনিয়া সিঁচিম, একঠা মাটিত ধনিয়া সিঁচি যদি আমি ধৰক মানে 10,000 মুঠি ধনিয়া পাম, খুব কমকৈ হ'লোঁ এটা হিচাপ। আপোনাৰ 10,000 মুঠি ধনিয়াত আমি টাৰ্গেট কৰিব লাগিব যে এমুঠিত 5 টকাকৈ মই বিকিম, এমুঠিত 5 টকাকৈ হ'লে 10,000 মুঠিৰ দাম কিমান হ'ব? 50,000 টকা। ঠিক তেনেকুৱা অংকত কিছুমান আমি অংক কৰি কাম কৰিব লাগিব। সেইকাৰণে কৈছে বুদ্ধিয়ে শ্ৰেষ্ঠ, আপুনি বুদ্ধি কৰিব লাগিব, কিছুমান বুদ্ধিযোগে কাম কৰিবলৈ। কাৰণ কেলৈ পৰি থকা জেগাবিলাক ন, এনেই যিখন ৰুই পেলানি আপুনি মূল্যৱান গছবিলাক ৰুলে ভৱিষ্যতে আপোনাৰ বহুত কাম হ'ব তাৰমানে। ঠিক তেনেকুৱা এইটোৱেই জনাইছোঁ আমি ভিডিঅ'টোৰ যোগে, বেলেগনো কি ক'ম। কাৰণ সকলোৱে চন্দন খেতি কৰিবলৈ শিকক, কাৰণ আমাৰ ব্যৱসায়খনৰ কাৰণে কোৱা নাই। কাৰণ একচুৱেলি আমি চন্দনৰ লগত সদায় আমি চন্দন বাৰীয়ে পাতি থাকোঁ, আপোনালোকে ভিডিঅ'ত দেখিয়ে থাকে। কাৰণ কেলৈ আমি জানো কিছুমান কথা, সেইকাৰণে আপোনালোকক জনাইছোঁ। আপোনালোকে সময়ত একো চিন্তা নকৰিব, মাৰ্কেটৰ কথা নক'ব, মাৰ্কেটৰ কথা একো চিন্তা নকৰিব। মাৰ্কেট আপোনাৰ ঘৰৰ ওচৰলৈ আপোনাৰ নিজে আপোনাৰ ওচৰলৈ মাৰ্কেট আহিব, খালি আপুনি কৰ্মটো কৰি যাওক, এতিয়া ফলটো বিচাৰি লাভ নাই, সেইটোৱে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আৰু বাকীবিলাক কেনেকৈ কি ৰোপণ কৰিম আমি পুলিবিলাক, আৰু কিমান ধৰক খাব, আপোনাৰ 1000টো মিনিমাম খাবই আপোনালোকক জনাইছোঁ। কিন্তু বাকীখিনি আপোনাৰ আৰু অন্য এটা ভিডিঅ' প্ৰস্তুত কৰিম আপোনালোকলৈ। বৰ্তমান আজি কিমানখিনি কাম আগবাঢ়িলে, 3 দিনৰ পৰা কিমানখিনি পুলি আমি ৰোপণ কৰিব পাৰিছোঁ আজি, তাকে ভিডিঅ'টোৰ যোগে জনাইছোঁ আপোনালোকক। সকলোৱে একেলগে জয় অসম।